Hi guys, মই আজি এনেকুৱা এটা এপছ দেখাব গৈ আছো মোৰ মিছেছে আছে ঘৰত আৰু মই আছো গুৱাহাটী তো এই মোবাইলটোত মোৰ মিছেছৰ মোবাইলটোত মানে অল এভৰিথিং সবখিনি বস্তু চাব পাৰে মানে গেলাৰীৰ পৰা কেমেৰাৰ পৰা হোৱাটছএপৰ পৰা সব বস্তু চেক কৰিব পাৰি আৰু আপোনালোকক সেই বস্তুটো মই দেখুৱাই আছো আপোনালোকৰ চাই আছে এইটো এপছৰ কথা কৈ আছিলো আপোনালোকক তো সেই এপছটোৰ কি ফিচাৰ্ছ আছে কেনেকুৱা কি মই সেইটো বস্তু জানিবৰ কাৰণে এই দাদাৰ ওচৰলৈ আহিলোঁ দাদাই আমাক ধুনীয়াকৈ ফিচাৰ্ছটো দেখাব দাদা আমাৰ এই যেটো এপছৰ কথা ক'লে তো এপছটোত আমাৰ কি ফিচাৰ্ছ আছে এপটোত আপোনাৰ বহুত ফিচাৰ্ছ আছে প্ৰথমতে মই এপটোৰ নাম কওঁ এপটোৰ নাম আছে প্ৰাইভেটেক আপুনি গুগলৰ পৰা ডাউনলোড কৰিব পাৰে প্ৰাইভেটেক ডট ইন মাৰিলে ডাউনলোড অপশ্যন পাব লগতে আপুনি ৰেজিষ্টাৰ কৰা অপশ্যন পাব ঠিক আছে আপোনাৰ এতিয়া ফিচাৰ্ছ বহুত আছে যেনেকৈ গেলাৰী হোৱাটছআপ লোকেশ্যন কেমেৰা কণ্টেক্ট আপোনাৰ ঘৰৰ ফোনটো বা আপোনাৰ ফোনটো ক'ত আছে কি কৰিছে কাৰ লগত কথা পাতিছে চব গম পাই থাকিব কেনেকৈ ইয়াতে ফিচাৰ্ছবোৰ আছে গোটেইখিনি মই দেখাই দিম এতিয়া ইয়াতে যদি আপুনি কল লগটো ক্লিক কৰি দিয়ে ইয়াতে আপুনি ক'ত কথা পাতিছে গোটেইখিনি আহি যাব আপোনাৰ ফোনটো আপুনি অপেন কৰকচোন মই দেখাই দিছোঁ তাৰপিছত আপোনাৰ ফোনটো অপেন কৰক এইটো পাছৱৰ্ডটো আপোনাৰ ঠিক আছে ইয়াতে চাওক আপোনাৰ এইটো কল লগ হয় আপুনি ক'ত কথা পাতিছিলে এইটো আপোনাৰ কল লগটো এই ফোনটোৰ লগত আপোনাৰ কোনো লেনদেন নাই কোনো মতলব নাই এটা মই কল লগটো ক্লিক কৰি দিলোঁ কল লগটো ক্লিক কৰাৰ লগে লগে এটা চাওক সেম এজ ইট ইজ সেম টু সেম আহিছে নে আপুনি ক'ত কথা পাতিছে এটা সব আহি গ'ল মানে আপোনাৰ ঘৰৰ ফোনটো এইটো মোৰ ঘৰৰ ফোন সাপোজ আপোনাৰ ল'ৰা ছোৱালী বা আপোনাৰ ৱাইফৰ ফোনটো ক'ত কথা পাতিছে গোটেইখিনি গম পাই যাব এইটো যদি গম পাই যাব ইয়াতে যদি আপুনি তাৰ বাহিৰে আৰু বেলেগ বস্তু চাব বিচাৰে ধৰক আপোনাৰ ফোনটো লওক ঠিক আছে এটা মজা ফিচাৰ দেখাই দিওঁ আপুনি ফোনটো তেনেকৈ লৈ থাকক এটা বস্তু চাব এতিয়া মোৰ কেমেৰা অপশ্যন এটা আছে এতিয়া মই কেমেৰাটো ক্লিক কৰিলোঁ ক্লিক কৰি এতিয়া ফ্ৰণ্ট কেমেৰা অপশ্যনটো ক্লিক কৰিলোঁ এতিয়া টেক পিকচাৰ মাৰি দিলে হ'ল টেক পিকচাৰ মাৰাৰ লগে লগে চাওক আপুনি ফোনটো তেনেকৈ লৈ আছে ন জ্বলিছে লাইট দেখা পালে তাৰ বাহিৰে এটা মজা প্ৰিমিয়াম ফিচাৰ্ছ দেখাই আছোঁ এইটো দেখাইছে নে কেমেৰা আছে কেমেৰা ক্লিক কৰিলোঁ আপোনাক যাদু এটা দেখাই আছোঁ ফ্ৰণ্ট কেমেৰা ক্লিক কৰিলোঁ টেক পিকচাৰ মাৰিলোঁ ঠিক আছে টেক পিকচাৰ মাৰাৰ লগে লগে চাওক ইয়াতে এটা ফটো হ'লেতো কাৰ ফটো হয় আপুনি যে ফোনটো এনেকে লৈ আছে ফোনটো গমেই নাপালে আপোনাৰ ফটো লৈ আছে এইটো সেম প্লেছত বহি আছে সেম মানে বহি আছে হয় না নহয় ফোনটো কেনেকৈ আছে এনেকৈ আছে আপোনাৰ ফোন কেমেৰা দি ফটো লৈ যাব বুলি গমেই নাপায় যে আপোনাৰ ঘৰৰ ফোনটো ল'ৰা ছোৱালীৰ পৰা মেছেজ ক'ত আছে বা কোনোবা ফেমিলি চিকিউৰ যদি কৰিব বিচাৰে সেই ফোনটো এনেকৈ লৈ থাকিলেও ফোন কেমেৰা আহিব বেক কেমেৰা দি চালে পিছফালে কি আছে চব আহি যাব নেক্সট মানুহজনে গমেই নাপায় লোকেশ্যনটো আহিব ফটো আহিব ইনফেক্ট আমি যে কথা পাতি আছো ফোনটো ইয়াতে আছে ন এই ফোনটো জ্বলা নাই লাইট আমি টাচ কৰা নাই আমি যি কথা পাতিছো সেই কথাখিনিও এই ফোনটোত অটোমেটিক আহিব অটোমেটিকলি ৰেকৰ্ড হ'ব তাতে ফোনত কথা নাপাতিলেও আহি যাব ইমানখিনি আপুনি লোকেশ্যন একজেক্টলি গম পাব লোকেশ্যনটো ক'ত আছে কি কৰিছে গোটেইখিনি আপুনি ফটো পালে আপোনাৰ কলটো দেখাই দিলোঁ কলটো পালে হয় নে নহয় তাৰ বাহিৰে আপোনাৰ এতিয়া বহুতকেইটা ফিচাৰ্ছ আছে প্ৰিমিয়াম ফিচাৰ্ছ আছে যেনেকৈ আপুনি হোৱাটছআপ চাব বিচাৰে ঘৰৰ হোৱাটছআপ কি চলি আছে বহুত ইম্পৰ্টেণ্ট আপুনি এতিয়া হোৱাটছআপত ক্লিক কৰিলে হোৱাটছআপত ক্লিক কৰাৰ লগে লগে আপোনাৰ ফোনটো ঠিক আছে ঠিক আছে ইয়াতে আপোনাৰ এটা ফিচাৰ আছে যেনেকৈ হোৱাটছআপ চাব বিচাৰে ঠিক আছে ঘৰৰ ফোনটো এইটো হোৱাটছআপ ঠিক আছে হোৱাটছআপত এতিয়া ক্লিক কৰিলোঁ ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনাৰ আহি আছে ঠিক আছে এই ফোনটোৰ কোনো মতলব নাই কোনো লেনদেন নাই ঠিক আছে এতিয়া আপোনাৰ হোৱাটছআপটো অপেন কৰিলে এইটো হৈছে দাদাৰ হোৱাটছআপ ঠিক আছে এইবোৰ দাদাৰ কথা পতা হ'ল এতিয়া চাওক চেম টু চেম আপোনাৰ হোৱাটছআপ ইয়াতে আহি গৈছে চেম আহিছেনে একদম চেম তো মানে আপোনাৰ ঘৰৰ হোৱাটছআপ আপোনাৰ ফোনত আহি গ'ল আপোনাৰ ফেমিলি হোৱাটছআপ আহিল ফেমিলি ক'ত আছে লোকেশ্যন আহিল ফেমিলিৰ ফটো আহিল কাৰ লগত আছে ক'ত কথা পাতিছে নাম্বাৰ আহিল কল লগটো আহি গ'ল মেছেজ আহিল মানে অল এভৰিথিং পাই যায় আপুনি হোৱাটছআপ ফেচবুক কেমেৰা লোকেশ্যন মানে একো বাকী নাই যে টোটেলি আপোনাৰ ঘৰৰ ফেমিলিৰ ফোনটো সাপোজ মোবাইলটো হৈ আছে টেনশ্যন নাই এই ফোনটো আপোনাৰ ক'ত কি কৰি আছে আপুনি এটা ফোনৰ পৰা আপুনি টোটেলি সব চাই কণ্ট্ৰল কৰি থাকিব পাৰে ভাল চিষ্টেম বহুত ধুনীয়া ইমান ধুনীয়া চিষ্টেম আৰু যদি কিবা প্ৰব্লেম হয় আমাৰ হেল্পলাইন নম্বৰ আছে নাম্বাৰ দুটা নহ'লে লিংকত ক্লিক কৰি পেলাই নাম্বাৰ লৈ পেলাই কল কৰি ছেট আপ কৰিব পাৰে এইটো আজি এইটোত আপোনালোকৰ এইটোত জইন হৈ গ'ল ফেমিলি এটা হৈ গ'ল ঠিক আছে ইন কেছ কালি যদি মোৰ এটা কিবা এটা প্ৰব্লেম হয় মইতো কেনেকৈ সলিউশনটো কিবা এটাতো লাগিব সলিউশন আছে আমাৰ ৱেবছাইট আছে তাতে কন্টাক্ট কৰিব পাৰে নহলে নাম্বাৰ আছে নাম্বাৰত আপুনি কন্টাক্ট কৰি পেলাই কিবা অসুবিধা হয় ইনষ্টল কৰিব বিচাৰে কাৰোবাৰ চাপৰ্ট বিচাৰে বা ইমাৰ্জেন্সি বা কাৰোবাৰ বিপদত পৰিছে সব যিকোনো ক্ষেত্ৰত আমি হেল্প কৰি দিম আমি গোটেইখিনি চাব পাৰোঁ তো ভাল লাগিল কিন্তু মই এই বস্তুটো আৰু ফেমিলিৰ যিটো ফেমিলিৰ কথা হ'ল এইটো ফেমিলিৰ ল'ৰা ছোৱালীৰ যিখিনি যিটো মোবাইলত চাব পাৰি মই ইনকেছ বাহিৰতে আছোঁ এতিয়া মই সবখিনি বস্তু মই ঘৰৰ পৰা দেখাই পালোঁ মই ভাল লাগিল এই বস্তুটো আৰু আজিৰ পৰা মই আপোনাৰ লগত এইটো ফেমিলি এই এপছটো কি আমাৰ ফ্ৰী এপ না কিবা
পইচা দি কিনে ল'ব লাগিব একচুৱেলি এইটো ফ্ৰী এপ নহয় ক'ব গ'লে পইচা দিব লাগে হয় আপোনাৰ বছৰেকত মাত্ৰ 699 টকা আৰু 2 বছৰৰ কাৰণে গ'লে 799 আপুনি এনেকুৱা নহয় যে এটা দুটা ফিচাৰ্ছ পাব আপুনি কল লগ মেছেজ কণ্টেক্ট গেলাৰী যি দেখাই দিলোঁ গোটেইখিনি ফিচাৰ্ছে পাব আৰু এনেকুৱাও চিটুৱেশ্যন আহে মানুহৰ জীৱনত যে লাখ লাখ টকা দিব ৰেডি হৈ যায় যে আপুনি মোক 6 মাহৰ কল ডিটেইলছ দিয়ক বা কিবা দিয়ক কিন্তু আমাৰ অনলি 699 গোটেইখিনি প্ৰিমিয়াম গোটেইখিনি ফিচাৰ্ছ পাই যাব ইমান ধুনীয়া বস্তু গাইজ আপোনালোকেও চাওক আৰু আপোনালোকৰ যিটো ঘৰৰ সিকিউৰিটি বুলি ক'ব লাগিব এইটো হয় না নহয় সিকিউৰিটি গাৰ্ড যেনেকুৱা ৰাখোঁ আমি সেইটো ষ্টাইলৰে হয় বস্তুটো তো আপোনালোকে সেইটো বস্তু কৰক আৰু এই এপটো আপোনালোকে যদি চলাব বিচাৰে 600 কিমান টকা 99 টকাত আপোনালোকে গোটেই 1 বছৰ পাব 12 মাহ চলাব পাৰিব আপোনালোকে টেনশ্যন নোহোৱাকৈ আৰু আপোনালোকৰ পৰা ময়ো কৰিছোঁ এতিয়া আৰু আপোনালোকে এতিয়াই যাওক গুগলত privatic.in ধুনীয়াকৈ লিখি কিনে আপোনালোকে চাওক